নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা টপিক ব্ৰেকিং নিউজ আজি হৈছে 15 মাৰ্চ আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি চৰকাৰী কৰৰ প্ৰথম কিছু টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত চৰকাৰী কৰক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা নহয় দুটা নহয় কেইবাটাও বিৰোধ সিদ্ধান্ত গ্ৰহণ কৰিছে আত্মগত প্ৰতিজন মহিলা বেংক একাউণ্টত 25,000 টকা প্ৰদান কৰিব যদি আপুনি 10,000 টকা লাভ কৰিছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 2,000 টকা সোমালে যদি এতিয়াও 2,000 টকা পোৱা নাই কমেণ্ট কৰক ৰাজ্যৰ প্ৰতিগৰাকী মহিলা একাউণ্টত 9,000 টকা প্ৰদান কৰা হৈছে অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰীয়ে 9,000 টকা পালেনে ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে নতুন নিয়ম সলনি হৈছে নাজানিলে ভয়ংকৰ বিপদ লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ চৰকাৰী পকীকৰক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ ঘোষণা ভূমিপত্ৰ পোৱাসকলে পাব চৰকাৰী কৰ আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি চৰকাৰী কৰৰ প্ৰথম কিছু টকা কেতিয়া প্ৰদান কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত আজিৰ পৰা আৰম্ভ হ'ব বিশেষ অভিযান ভূমিপত্ৰ প্ৰদান কৰি চাহ শ্ৰমিকক উদ্দেশ্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে বৃহৎ ঘোষণা এতিয়া পকীকৰ পোৱাসকলৰ ৰাস্তা মুকলি কৰিছে শ্ৰমিকসকলৰ বাবে যিসকলে মাটিৰ পট্টা পাইছে সেই পৰিয়ালক চৰকাৰে দিব চৰকাৰী ঘৰ আপুনি মাটিৰ পট্টা পাইছেনে যদি পাইছে আপুনি নিশ্চিত থাকক আপুনি চৰকাৰী ঘৰ লাভ কৰিবই ইতিমধ্যে ভাৰত চৰকাৰৰ ফালৰ পৰা আহিছে অনুমোদন চৰকাৰী পকীকৰক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ ঘোষণা অসম ভ্ৰমণৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰী ঘৰক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি অতি শীঘ্ৰে চৰকাৰী ঘৰৰ সুবিধা লাভ কৰিব যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে সেইসকলে একো কৰিব নালাগে যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰা নাই নতুনকৈ চৰকাৰী ঘৰ জৰীপৰ কাম কাজ আৰম্ভ কৰিব নিশ্চয় তেতিয়া আপুনি চৰকাৰী ঘৰৰ বাবে পুনৰ নতুনকৈ কৰিব পাৰিব আবেদন তাৰ পিছত অসমবাসী ৰাজকীয় অসমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ গুৱাহাটীৰ পৰা ভূটান ফিপি কৃষকসকলে ধন হস্তান্তৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 9.32 কোটি কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ ধন জমা হৈ পৰিছে খানাপাৰা জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত দেশৰ কৃষকলৈ এই ধন প্ৰদান কৰা হৈছে পিএম কিষাণৰ 22 কিস্তিৰ ধন মুকলি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমৰ 19 লাখ কৃষকৰ একাউণ্টত সোমাল পিএম কিষাণৰ ধনৰাশি মুঠ 18,645 কোটি টকা হস্তান্তৰ কৃষকৰ একাউণ্টত ধন নাপালে ফোন কৰক হেল্পলাইন নম্বৰত অন 5526 অথবা 01124300606 নম্বৰতো দিব পাৰিব অভিযোগ পিএম কিষাণৰ gov.in চাব পাৰিব নিজৰ নাম তালিকাত আছে নে নাই দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ আপোনাৰ একাউণ্টত পিএম কিষাণৰ অধীনত 2,000 টকা পালেনে যদি এতিয়ালৈকে 2,000 টকা পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক আপুনি যদি ইকেৱাইচি লেণ্ড শেডিং আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট নেই এই তিনিটা কাম কৰাই ৰাখিছে নিশ্চয় আপোনাৰ একাউণ্টত 2,000 টকা লাভ কৰিছে এই তিনিটা কাম কৰাৰ সত্ত্বেও যদি আপোনাৰ একাউণ্টত 2,000 টকা পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব সম্পূৰ্ণকৈ সহায় কৰা হ'ব যিসকল কৃষকে নতুনকৈ ভাবিছে পিএম কিষাণত আবেদন কৰিব নিশ্চয় কৰিব পাৰিব কিন্তু এতিয়াৰ পৰা নতুন নিয়ম সলনি হৈছে পিএম কিষাণত আবেদন কৰিবলৈ হ'লে ফাৰ্মাৰ আইডি প্ৰয়োজন হ'ব যদি আপোনাৰ ফাৰ্মাৰ আইডি নাই প্ৰথমতে ফাৰ্মাৰ আইডি বনাব লাগিব কেনেকৈ ফাৰ্মাৰ আইডি বনাব কি নথিপত্ৰ লাগিব যদি আপোনালোকৰ ভিডিঅ'লৈকে কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত জনাই দিম তাৰ পিছত অসমবাসী ৰাজকীয় অসমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ উজনিৰ পৰা নামনিলৈ বতৰ লৈছে কালৰূপ নিশাৰ পৰা মুঘলতাৰ বৰষুণ জিলাই 17 মাৰ্চলৈকে ৰাজ্যত অব্যাহত থাকিব নিৰালে পৰা বৰষুণ সাৱধান হওক জনতা হয় 17 মাৰ্চলৈকে জাৰি কৰা হৈছে এলাৰ্ট জিলাই ধুমুহা বজ্ৰপাতৰ এলাৰ্ট জাৰি কৰা হৈছে প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগেৰে বলিব ধুমুহা আৰু বতাহ ৰাজ্যৰ 27খন জিলালৈ ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে নিশাৰ পৰা মুঘলধাৰ বৰষুণ জিলাই 17 মাৰ্চলৈকে ৰাজ্যত অব্যাহত থাকিব নেৰানে পৰা বৰষুণ আপোনাৰ জিলাত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা বৰষুণ দি আছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ এটা কৰি শ্বেয়াৰ কৰি দিব কিন্তু সকলোৱে যাতে জানিব পাৰে আৰু সকলোৱে সাৱধান হওক তাৰ পিছত অসমবাসী ৰাজকীয় অসমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ জনতাক আকৌ মাথা মাৰ চৰকাৰৰ এইবাৰ সুৰে বাঢ়িব টোল গেটৰ মাচুল ৰাজ্যৰ 7খন টোল গেটত বৃদ্ধি পাব পূৰ্বৰ মাচুল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিলে নিৰ্দেশনা ন্যূনতম 5 টকাৰ পৰা 35 টকালৈকে বৃদ্ধি পাব মাচুল জনতাক আকৌ মাথা মাৰ হয় চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে টোল কৰক লৈ
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰমজান মাহতে ঈদক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে ঈদ উদযাপনৰ পৰা বিৰত থাকিব মুছলমান সমাজ জুবেন গাৰ্গক হেৰুৱাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমানসকলে পূৰ্বৰ দৰে আনন্দ উল্লাসত পালন নকৰে ঈদ কেৱল 2 ৰাকাত অজীব নামাজ আদায় কৰি পালন কৰিব ঈদ কোনো আলোকসজ্জা তথা মনোৰঞ্জন ধৰ্মী অনুষ্ঠান নাপাতে প্ৰেৰণৰ শিল্পীৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে শিৱসাগৰৰ টেনচাৰিআলিত যুৱ জমাতৰ বৃহৎ সিদ্ধান্ত তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পুনৰ আৰম্ভ হ'ব এলপিজি চিলিণ্ডাৰৰ অনলাইন বুকিং আজি বিয়লিৰ পৰা কৰিব পাৰিব বুকিং হয় আপুনি এলপিজি গেছ বুকিং কৰিব পাৰিলে অনলাইনৰ মাধ্যমত যদি এতিয়ালৈকে বুকিং কৰিব পৰা নাই কমেণ্ট কৰি জনাই দিয়ক ইণ্ডিয়ান অইলৰ অনলাইন বুকিং এতিয়াৰ পৰা সম্পূৰ্ণকৈ এক্টিভ হৈ আছে যদি আপুনি এপত আগতে আপুনি কোনো ধৰণৰ এক্টিভ কৰিব পৰা নাছিলে বা কোনো ধৰণৰ অ'টিপি অহা নাছিলে এতিয়া আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আপুনি অনলাইন হওক বা SMS-ৰ জৰিয়তে কোনো ধৰণৰ বুকিঙৰ সমস্যাত দেখা দিছে নেকি তেনে ক্ষেত্ৰত এতিয়া কমেণ্ট কৰি জনাই দিয়ক অধিক বুকিঙৰ ফলত অচল হৈ পৰিছিল এপ আৰু অসমত নাটনি অহা ঘৰুৱা ৰন্ধন গেছৰ 40খন নতুন দেশৰ পৰা গেছ আহিছে ভাৰতলৈ অসমবাসীক অভয়বাণী দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিপদৰ বন্ধু হিচাপে পুনৰ থিয় হৈছে ৰাছিয়াৰ পৰা ভাৰতলৈ আহিছে গেছ আৰু তেল এলপিজিৰ ক্ষেত্ৰত সংকট আহিবলৈ নিদিয়ে ভাৰত চৰকাৰে এলপিজিৰ কলাবজাৰ বহালে লগে লগে হ'ব গ্ৰেপ্তাৰ প্ৰতিখন জিলাৰ আয়ুক্তক নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জোখতকৈ বেছি এলপিজি কিনি বজাৰ বহালে হ'ব গ্ৰেপ্তাৰ এলপিজিৰ কলাবজাৰ এলপিজিৰ উৰা বাতৰিক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ইন্ধনৰ নাটনিক লৈ চলা উৰা বাতৰিৰ মাজতে কঠোৰ চৰকাৰ পুনৰ আৰম্ভ হ'ব এলপিজি চিলিণ্ডাৰৰ অনলাইন বুকিং আপুনি এতিয়ালৈকে অনলাইন বুকিং কৰিব পৰা নাই নেকি তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এতিয়াৰ পৰা অনলাইন বুকিং কৰিব পাৰিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 12 মাহত 13টা ৰিচাৰ্জ কিয় চিম কাৰ্ডৰ ৰিচাৰ্জক লৈ সদনত গজৰি উঠিছে সাংসদ ৰাঘৱ চাড্ডা 30 দিন কাম কৰাৰ পিছতহে আমি দৰমহা পাওঁ তেন্তে কিয় চিম কাৰ্ডৰ ৰিচাৰ্জ 28 দিনলৈ দিয়ে টেলিকম কোম্পানীয়ে এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে ৰাঘৱ চাড্ডাই কিয় নিজৰ খেয়াল খুচি মতে কাম কৰে টেলিকম কোম্পানীবোৰে ৰাজ্যসভাত সাংসদ ৰাঘৱ চাড্ডাৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন ফোন মোৰ ৰিচাৰ্জ মোৰ নম্বৰ ৰিচাৰ্জ শেষ হলে আউটগোয়িং বন্ধ হওয়াটো মানি লম কিন্তু ইনকামিং বন্ধ হওয়াটো কোনোপথেই মানি নলও ৰিচাৰ্জৰ ম্যাদ শেষ হলেই কাকৈ ফোন
অসমৰ 10 লাখ যুৱক যুৱতীক কৰি তোলা হ'ব আত্মনিৰ্ভৰ 10 লাখ নিবনুৱাই অসমত পাব 2 লাখ কোটি টকা 10 লাখ উদ্যোগীক দিয়া হ'ব 2 লাখ কোটি টকা আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত এই ধন দিয়া হ'ব উদ্যোগীসকলক মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে দিয়া হ'ব 25,000 কোটি টকা আত্মনিৰ্ভৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 10,000 টকা সোমাইছে নেকি যদি 10,000 টকা পাইছে 25,000 টকা ল'বলৈ সাজু হওক প্ৰতিগৰাকী মহিলাক 25,000 টকা প্ৰদান কৰিব কিন্তু 10,000 টকা প্ৰতিজন মহিলাই উদ্যোগী হ'ব লাগিব আপুনি কিবা ব্যৱসায় কৰিব লাগিব আপুনি কিহৰ ব্যৱসায় কৰিব সেয়া আপোনাৰ ইচ্ছামতে আপুনি কৰিব পাৰিব যদি আপুনি ভাবিছে স্বামীৰ ব্যৱসায়ত খৰচ কৰিব পাৰিব মুঠতে আপুনি ব্যৱসায় কৰিব লাগিব ব্যৱসায় যদি উন্নত কৰিব পাৰে তেনে ক্ষেত্ৰত পৰৱৰ্তী সময়ত আপুনি 25,000 টকা লাভ কৰিব ৰেচন কাৰ্ড থকা লাখ লাখ গ্ৰাহকে পাব অধিক সুবিধা অহবাৰ চাউল দালি নিমখ চেনিৰ লগতে লাভ কৰিব মিঠাতেল অহবাৰ আধা কেজি চাহপাত বিনামূলীয়াকৈ দিয়া হ'ব বাদ পৰা মহিলাৰ নাম অন্তৰ্ভুক্ত হ'ব অৰুণোদয় আঁচনিত আপোনাৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনি 9,000 টকা পালেনে যদি আপুনি 9,000 টকা পোৱা নাই নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধা ল'ব পাৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা 1250 টকাৰ পৰা বৃদ্ধি কৰা হ'ব অৰুণোদয়ৰ ধনৰাশি অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি হ'ব লাগে নে নাই জনতাই কি ক'ব নিৰ্বাচনৰ পিছত পুনৰ আপুনি অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video